তো হাই ফ্ৰেণ্ডছ, ফাইনেলি আহি গ'ল আমাৰ অসম পুলিচৰ SLPRB অফিচিয়েল ছাইটত আমাৰ সকলোৰে এডমিট কাৰ্ড ডাউনলোড হৈছে আৰু প্ৰতিখন ডিষ্ট্ৰিক্টৰে ডাউনলোড হৈছে আৰু ডেটবিলাক গম পোৱা গৈছে। সকলোৰে একেলগেতো নাই, কাৰোবাৰ আগত কাৰোবাৰ পিছত, গতিকে তোমালোকে পাৰিলে এডমিটবিলাক ডাউনলোড কৰি চাই লোৱা। আৰু বহুতৰে এটা এতিয়া কনফিউজন লাগি আছে যে বহুতৰে ইৰ'ৰ দেখাই আছে, মানে ছাৰ্ভাৰৰ প্ৰব্লেম। এতিয়া বহুতৰে ছাৰ্ভাৰৰ প্ৰব্লেমৰ বাবে এডমিট কাৰ্ডটো ডাউনলোড কৰিব পৰা নাই, কিন্তু তোমালোকে চিন্তা কৰিব নালাগে। আৰু আধা ঘণ্টা 1 ঘণ্টাৰ পিছত বা হয়তো আজি গধূলিলৈ একদম ফ্ৰী হৈ যাব ছাইটটো, তেতিয়া তোমালোকে পটককৈ ডাউনলোড কৰি ল'ব পাৰিবা আৰু চাই ল'ব পাৰিবা। আৰু তাতে তোমালোকৰ চাবলৈ কাৰণেও একদমেই ইজি। মই ডিছক্ৰিপশ্যনত লিংক থাকিব, আৰু ময়ো ডাউনলোড কৰিলোঁ। মোৰ নৱেম্বৰৰ 19 তাৰিখে আছে, গতিকে যথেষ্ট দিন আছে এতিয়াও। আৰু যিসকলৰ শেষলৈ আছে ফিজিকেল অসম পুলিচৰ, যিহেতুকৈ অসম পুলিচৰ আমাৰ ফিজিকেলটোৱেই মেইন হৈ পৰে। ফিজিকেলৰ ধৰি লোৱা লং জাম্প হওক, চিনাপ হওক, ফিজিকেল ৰানিং, গতিকে সেইখিনি বস্তু তোমালোকে এতিয়াৰ পৰা সুন্দৰকৈ প্ৰেক্টিছত লাগি থাকা। কাৰণ ইয়াত প্ৰেক্টিছ কৰিলে ফিজিকেলৰ মাৰ্কটো ভাল হ'লেহে তোমালোকে ৰিটেনত গৈ বহিবলৈ পাবা, আৰু ৰিটেনত গৈ বহিব পালেহে তোমালোকে জবটো ল'বলৈ সক্ষম হ'বা। গতিকে এতিয়া কৈছোঁ, যিসকলৰ পিছত ধুনীয়াকৈ লাগি থাকা, প্ৰেক্টিছ কৰি থাকা। আৰু ছোৱালীবিলাকৰ আগতেই হ'ব, গতিকে ছোৱালীবিলাক ৰেডি হ'বলৈ হৈ গৈছে, আৰু এইকেইদিন ভালকৈ প্ৰেক্টিছত থাকা। গতিকে ইমানখিনি আপডেট আছিলে অসম পুলিচৰ বাবে। তোমালোকে জড়িত থাকিবা জব এণ্ড ডিফেন্সৰ লগত। চ' ধন্যবাদ। জয় আই অসম।